তেওঁলোকে ছাত্ৰ-ছাত্ৰীক উপহাৰ দিয়ে ডিষ্টিংশ্যন ষ্টাৰ। যদি তেওঁলোক নহ'লহেঁতেন মই চাগে ছাকচেছ হ'ব নোৱাৰিলোহেঁতেন ইমানটোলৈকে। মোৰ 85% হ'ল। 91.5। লখিমপুৰৰ কেইজনমান শিক্ষক শিক্ষয়িত্ৰীয়ে গঢ়িছে ৰেকৰ্ড। এবাৰ ৰিজাল্ট আমাৰ বহুত ভাল, বহুতে ডিষ্টিংশ্যন পাইছে এবাৰ, আৰু ষ্টাৰটো পাইছে। ষ্টাৰ ডিষ্টিংশ্যনতে আমাৰ সীমাবদ্ধ হৈ আছে ল'ৰা ছোৱালীখিনি। তেওঁলোকে 3 বছৰ পূৰ্বে গঢ় দিছিল অশোকা ইনষ্টিটিউট অফ মডাৰ্ণ এডুকেশ্যন নামৰ এক শিক্ষা প্ৰতিষ্ঠানত। অশোকা কোচিং চেণ্টাৰ আমি আজি 3 নম্বৰ বছৰত আমি ভৰি দিলোঁ। আমাৰ এটা সপোন লৈ মেলি আমি অশোকা ইনষ্টিটিউটটো আৰম্ভ কৰিছিলোঁ। আমাৰ সপোনটো এইটোৱে আছিলে যে আমি কোৱালিটি এডুকেশ্যন দিওঁ। এই প্ৰতিষ্ঠানত শিক্ষা গ্ৰহণ কৰি HSLCত সুফল অৰ্জন কৰিছে লখিমপুৰৰ বহু ছাত্ৰ ছাত্ৰীয়ে। এই শিক্ষা প্ৰতিষ্ঠানটিৰ পৰা মেট্ৰিকত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ছাত্ৰ ছাত্ৰীসকলে আজি ধন্যবাদ জনালে এই অশোকা ইনষ্টিটিউটৰ লগত জড়িত শিক্ষাগুৰুসকলক। মই ফাৰ্ষ্টটো মানে ছায়েন্সতে বেছি মোৰ কষ্ট পাইছিলোঁ। তাৰপৰা ইয়াত অশোকা বুলি চেণ্টাৰ আছে বুলি শুনিলোঁ। ছাৰে আগতো কনচাল্ট কৰিছিলে অশোকাত আহি বুলি। তাৰপৰা জইন কৰাৰ পাছত ছায়েন্স বস্তুটো মানে একদম পানী হৈ গ'ল আৰু সহজ। পঢ়োৱাটো একদম মানে নিজৰ ল'ৰা ছোৱালী বহুত বুলি ভাবিয়ে পঢ়াইছে। যেতিয়াও কিবা ডাউট চাউট থাকে একো নভবাকৈ এটা এক্সট্ৰা ডাউট ক্লাছ এটা থৈ দিয়ে। ছুটীত নিজৰ মানে ফ্ৰী টাইমো আমাৰ কাৰণে নষ্ট কৰি দিয়ে আৰু ছাৰহেঁতে। অশোকাক এতিয়া মানে মই বেষ্ট ফিউচাৰৰ কাৰণে উইচ কৰিম আৰু, কাৰণ ছাৰহঁতে এতিয়া ছাৰহঁতৰ ইনষ্টিটিউশ্যনখন যেন আউট অফ আছামো যেনে যাব পাৰে আৰু। অশোকাৰ কাৰণে এইখিনি ফল পাইছোঁ। এইটো যোনটো পজিশ্যনত আছোঁ চাগে এইটো নাপালোহেঁতেন। সেইবাবে তেওঁলোকক হাৰ্টলি থেংকছ ক'ব বিচাৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ লগত জড়িত সকলো সমস্যাৰ সমাধানৰ বাবে 24 ঘণ্টাই প্ৰস্তুত থাকে এই ইনষ্টিটিউটটোৰ শিক্ষাগুৰুসকল। আমাৰ টিচাৰ্ছখিনি 24/7 আমাৰ এভেইলেবল থাকে। এতিয়া যিকোনো ষ্টুডেণ্ট আমি ইমান ফ্ৰেণ্ডলিয়ে থাকোঁ যে আজি ৰাতি 9টা বজাত 10টা বজাতো যদি কিবা এটা প্ৰব্লেম পঢ়ি আছে বোলে সেইটো টাইমত সুধি ল'ব পাৰিব কনচাৰ্ণ টিচাৰ। আমি এটা থ'ৰ' প্ৰচেছৰ থ্ৰুৱেদি আমি যাওঁ, য'ত আমাৰ ষ্টুডেণ্টখিনিক আমি থ্ৰু আউট দি ইয়েৰ আমি এছেছমেণ্ট কৰি থাকোঁ। আমাৰ ক্লাছেছবোৰ এনেকৈ ক্লাছ ইনষ্ট্ৰাকশ্যনবোৰ এই ধৰণে ডিজাইন কৰা হয় যে ষ্টুডেণ্ট ফ্ৰেণ্ডলি হয়, আৰু আমি পজিটিভ কম্পিটিটিভ মাইণ্ডছেটটো ডেভেলপ কৰোঁ, আৰু এটা এনভাইৰনমেণ্ট ক্ৰিয়েট কৰোঁ য'ত এটা পজিটিভ কম্পিটিশ্যন আছে। গতিকে এইবোৰৰ ফলত আমাৰ ষ্টুডেণ্টছখিনিয়ে যোৱা বছৰো বহুত ভাল, যোৱাবাৰ আমাৰ ফাৰ্ষ্ট মেট্ৰিক দিছে আৰু এবাৰ ছেকেণ্ড নম্বৰ মেট্ৰিক দিছে। আমাৰ গোটেইখিনি ভাল ৰিজাল্ট কৰিছে, 91%, 92%। এই ধৰণৰ মাৰ্কছ পাৰ্চেণ্টেজ আনিব সক্ষম হৈছে। তেওঁলোকে এই প্ৰতিষ্ঠানটিৰ জৰিয়তে প্ৰতি বছৰে বিনামূলীয়াকৈ শিক্ষা দিয়ে 2জনকৈ আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ ছাত্ৰী। আমাৰ আৰ্থিকভাৱে দুৰ্বল হোৱা ছাত্ৰ ছাত্ৰী পঢ়োৱা হয়, মানে ধৰক কিছুমান বিনামূলীয়াভাৱে কৰা হয় ল'ৰা ছোৱালীবিলাকক। কাৰণ তেওঁলোকে কিছুমানে পেৰেণ্টছসকলে সক্ষম নহয় পঢ়াবৰ কাৰণে। তেওঁলোকে বিচাৰে যে ভাল এটা জেগাত পঢ়োঁ, ল'ৰা ছোৱালীবিলাকে আগবাঢ়ি যাবলৈ বিচাৰে। তেওঁলোকে আমি সেনেকৈ মানে ল'ৰা ছোৱালীখিনিক দিওঁ 2জনকৈ ষ্টুডেণ্ট প্ৰতিটো ক্লাছৰ, ধৰক মানে প্ৰতিটো ক্লাছত 2জনকৈ ধৰি ষ্টুডেণ্ট আমি কৰোঁ। বেছিকৈতো কৰিব নোৱাৰোঁ, 2জনকৈ ষ্টুডেণ্ট আমি কৰোঁ। আৰু তেনেকৈ আমাৰ এইবাৰো মেট্ৰিকত 2জন ষ্টুডেণ্ট আমি দিছিলোঁ। তেওঁলোকে মানে ৰিজাল্ট এবাৰ বহুত ভাল কৰিছে। তেওঁলোকে আমি পূৰা ছাপোৰ্ট কৰিছোঁ তেওঁলোকৰ পেৰেণ্টছসকলেও সেইমতে বহুত সুখী হৈছে। বহু অভিজ্ঞ শিক্ষকৰ দ্বাৰা সকলো বিষয় খৰচি মাৰি শিকোৱা হয় এই অশোকা ইনষ্টিটিউটত। আমাৰ টিচাৰ্ছখিনি বহুত এক্সপিৰিয়েঞ্চ টিচাৰ হয়, গোটেইখিনি BEd থকা টিচাৰ হয়, এক্সপিৰিয়েঞ্চ টিচাৰ হয়। গতিকে তেওঁলোকেও ডেডিকেশ্যন দি মেলি কৰে, আৰু আমাৰ এক্সট্ৰা ক্লাছেছবোৰ থাকে। আমি ষ্টুডেণ্ট স্পেচিফিক আমি ইনষ্ট্ৰাকশ্যনবোৰ ডিজাইন কৰোঁ। ইনষ্টিটিউটত সন্তানক পঢ়ুৱাই সুফল পোৱাৰ বাবে সুখী এতিয়া অভিভাৱকসকল। মই অশোকা প্ৰত্যেকজন শিক্ষাগুৰুসকললৈ মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ, কাৰণ এই শিক্ষানুষ্ঠানটোৰ পৰাই ইনষ্টিটিউশ্যন অফ মডাৰ্ণ এডুকেশ্যন বুলি যেনেধৰণে লিখা আছে ঠিক তেনেধৰণে বুলি ক'ব লাগিব। প্ৰতিটো খুঁটি নাটিয়ে ইনষ্টিটিউশ্যনৰ শিক্ষাগুৰুসকলে আগবঢ়াই দিছে, আৰু নজনা প্ৰতিটো কথাই আমি আজি বুলি কিবা এটা পৰা নাই, তেওঁলোকে মানে ফোন কৰি সুধিলেও য'তেই নাথাকক তেওঁলোক, কিন্তু আমাক লগে লগে সেই কুৱেশ্যনটোৰ আনচাৰটো বিচাৰি দিয়ে, বা তেনেকুৱা ধৰণৰ ভুল ভ্ৰান্তিবোৰ সৰু ভুল আমাক জনাত সহায় কৰিছে। তেওঁলোককতো ধন্যবাদ দিছোঁ, আৰু আগবাঢ়ি যাওক তেওঁলোক, আৰু তেনেধৰণে যিসকল শিক্ষাৰ্থী ইয়াত আহিছে আৰু যেন আহক, তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতৰো কামনা কৰিছোঁ, আৰু শিক্ষাগুৰুসকললৈ মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। অশোকা প্ৰতিষ্ঠানটো ভাল লাগিছে। মই এই প্ৰতিষ্ঠানটোৰ প্ৰতি আকৰ্ষিত হৈছোঁ, যিহেতু ল'ৰাটো ইয়াতে যেতিয়া আহিল তাৰপিছতে তাক মই যেতিয়া সোধোঁ কেনেকুৱা কি, বা তাৰ ইয়াত অহাৰ পিছত অন্য এক্সামবিলাকত তাৰ পাৰফৰ্মেঞ্চটো লক্ষ্য কৰি মই জানিছোঁ যে প্ৰতিষ্ঠানটোৰ শিক্ষাগুৰুসকলৰ যিটো আগ্ৰহ ছাত্ৰ ছাত্ৰীৰ প্ৰতি এইটো যথেষ্ট ভাল, আৰু ছাত্ৰ ছাত্ৰীও আয়ত্ব কৰাত অলপ সহজকৈ শিক্ষাগুৰুসকলে পঢ়ায় বুলি মই ভালকৈ উপলব্ধি কৰোঁ, সুফল পাইছে বুলি মই অনুভৱ কৰোঁ। ইনষ্টিটিউটত কোচিং লৈ HSLCত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক আনুষ্ঠানিকভাৱে আজি সম্বৰ্ধনা জনায় শিক্ষা প্ৰতিষ্ঠানটোৱে।
আপুনিও যদি আপোনাৰ সন্তানক এই ইনষ্টিটিউটত কোচিং কৰাই এটা ভাল ফলাফল পোৱাব বিচাৰে তেন্তে চিডি ৰোডৰ এই অশোকা ইনষ্টিটিউট অফ মডাৰ্ণ এডুকেশ্যনৰ সৈতে যোগাযোগ কৰক 7002366367 নম্বৰত। ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে।